নমস্কাৰ বন্ধুসকল আজি মোৰ তাত আহিছে আজি এটা ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এইটো একচুৱেলি মই এইটো দিছিলোঁ এটা সৰু ব্লগিং কেমেৰা তো একচুৱেলি মই দুই এটা ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলোঁ মানে কি হয় আপোনাৰ বাইকত ৰেকৰ্ডিং কৰি অলপ কপে তো ভাবিলোঁ এটা সৰু সুৰা ব্লগিং কেমেৰা লওঁ অলপ কষ্ট হয় মোবাইলতে ৰেকৰ্ডিং কৰিলে একচুৱেলি মই এইটো অৰ্ডাৰ দিছিলোঁ আজি 4 দিনমান আগত তো আজি আহি পালে তো ব্লগ ভিডিঅ'টো আনবক্সিং কৰোঁ মানে ভিডিঅ'টো আগবাঢ়ি যাওঁ এতিয়া পাৰ্চেলটো আনবক্সিং কৰোঁ তেনেহ'লে ব্লগ আগবাঢ়ি যাওঁ ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টো মই আনবক্সিং মোৰ বাইকৰ ওপৰতে বাইকতে কৰিম তো একচুৱেলি ঘৰত অলপ কাম চলি আছে মই আজি ঘৰত কৰিব নোৱাৰিম তো ভিডিঅ'টো মই আজি বাইকতে কৰিম তো ব্লগ খোলো বিল দেখা দিছোঁ আপোনাক এই ব্লগ একশ্যন কেমেৰা আৰু স্পেচিফিকেশ্যনখিনি মই কৈ নিদিওঁ আপোনাক স্ক্ৰীনশ্বটটো দেখা দিম এতিয়া আপোনালোকে চাই ল'ব পাৰে এইটোৱে হৈছে মেইন কেমেৰা দেখা দিছোঁ ঠিক আছে সেইটো বাৰু এতিয়া ছাইডত থওঁ বক্সত কি আছে চাওঁ এতিয়া মাইক দিছে একচুৱেলি এইটো মাইকটোৱে প্ৰয়োজন আপোনাৰ যেতিয়া মটো ব্লগিং কৰে বা আপোনাৰ ব্লগ বনায় তো ব্লগৰ কাৰণে মাইকটো যথেষ্ট প্ৰয়োজন তো মাইকটো থৈছোঁ ছাইডত আৰু ঢেৰ কিবা কিবি দিছে এইবিলাক বহুত কিবা কিবি আছে এইবিলাক ধাৰাপাত দিছে এইখন পঢ়িব লাগিব পিছত পঢ়িম বাৰু ছাইডত থৈ দিছোঁ ডাটা কেবুলডালটো লাগিবই চাৰ্জ দিবৰ কাৰণে ছাইডত থৈছোঁ বাৰু বোট ছাইড টেপ আছে দুটা ফ্ৰেমৰ কোৱালিটিটো জানে আপোনালোকে ভালেই হ'ব খালী এইখিনিয়ে দিছে আৰু এইটো আপোনাৰ মেইন কেমেৰা তো ব্লগ কেমেৰাটো এবাৰ খুলি চাওঁ
এইটোৱে কেমেৰা প্লে ব্লগ একশ্যন কেমেৰা এইটো মেনু বটন এইটো অ'কে বটন কাটাৰ এইটো আপ ডাউন স্পীকাৰ এখন 2 ইঞ্চি LCD এইটো মাইক HDMI চাৰ্জিং পৰ্ট আৰু মেমৰি কাৰ্ড বেটাৰী চাগে ইয়াতে আছে চাগে ফটো নালাগে এইটো আগত ফিল্ম এটা লাগিছে প্লাষ্টিক ফিল্ম এৰাই দিছোঁ অন হৈ গ'ল দেখা পাইছেনে আপোনালোকে কি কি ছেটিং আছে ঠিক ভালকৈ নাজানো প্ৰথম লৈছোঁতো ভিডিঅ' ৰেজলিউশ্যনবিলাক কিমান আছে কি আছে এইবিলাক এতিয়া চাব লাগিব তো এইটোৱে বস্তু আনবক্সিঙো কৰিছোঁ যিটো কেনেকুৱা হ'ল কি হ'ল ৰিভিউটো কেইদিনমান পিছত দিম তো আজি আনবক্সিং কৰিলোঁ চাওঁ ভিডিঅ' কোৱালিটি তে বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' দি থাকিম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।